আমাৰ এই ভোগালী উৎসৱ পতাৰ এটাই মহান উদ্দেশ্য আমাৰ যাতে নতুন প্ৰজন্ম উঠি অহা অনুজীসকলে যাতে আমাৰ এই পৰম্পৰাটো জীয়াই ৰাখে বাপতি সাহোন বিহু উৎসৱটি যাতে আমাৰ অসমীয়া সমাজৰ মাজত স্থায়ীভাৱে প্ৰতিষ্ঠিত কৰি আগলৈকো যাতে আমাৰ সদৌ অসম ভিত্তিত এই জাতীয় উৎসৱটি আমি পালন কৰিব পাৰোঁ ঐক্য সম্প্ৰীতিৰে বজাই ৰাখিব পাৰোঁ আৰু আমি সেই মানসেৰে আমি উৰুকাৰ নিশা সকলোৱে হাঁহে মাহে সকলোৱে লগ লাগি এসাঁজ ঐক্য সম্প্ৰীতি আনন্দৰ মাজেৰে আমি খাম বুলি প্ৰতিষ্ঠিত হৈছোঁ ইয়াত আৰু সেই আশাৰে আমি ভগৱান প্ৰভু শ্ৰীকৃষ্ণৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ অনুজসকল আমাৰ জ্যেষ্ঠসকলক অনুসৰণ কৰি যাতে এই জাতীয় উৎসৱটি এনেদৰে পৰম্পৰাগতভাৱে আমাৰ অসমীয়াৰ মাজত প্ৰতিষ্ঠিত কৰিব পাৰে সেই মানসেৰে আমি এই উৎসৱটি আজিও জীয়াই ৰাখিছোঁ। আহোম ৰজা চুকাফাই সাত ৰাজ মাৰি এক ৰাজ প্ৰতিষ্ঠা কৰিছিলে আৰু সেই অসমীয়া জাতিয়ে আজি যি বিহু উৎসৱ পালন কৰি আছে সেই বিহু উৎসৱৰ সৃষ্টি হৈছিল ৰংঘৰ বাকৰিতে। আমাৰ মাজগাঁও শান্তিপুৰৰ এই যুৱকসকলেও সেই আহোম ৰজাৰ আৰ্হিতে এই ৰংঘৰ সাজিছে আৰু এই ৰংঘৰ বাকৰিত আমি মাজগাঁৱৰ গোটেই ৰাইজে লগ লাগি শান্তি সম্প্ৰীতি অটুট ৰখাৰ কাৰণে আৰু এই বাৰ্তা অসমবাসীলৈ পঠোৱাৰ কাৰণে আমি এই ৰংঘৰ বাকৰিত বিহু উৎসৱ পালন কৰিছোঁ আৰু এই বিহুৱে আমাক শান্তি সম্প্ৰীতি যাতে অসমলৈ কঢ়িয়াই আনে আমি সেই কামনা কৰিছোঁ। Iya, bom, ada asal boleh bagi itu, mana boleh. Mama, itu nasi lagi.